Dear students, আজি আমি তোমালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে ভইচ চেঞ্জ, আৰু আমি ভইচ চেঞ্জ কৰিছোঁ পেছিভৰ পৰা এক্টিভলৈ। গতিকে আমি পুনে পুনে কুৱেশ্যনটোলৈ যাওঁ। তোমালোকে দেখিছা চেঞ্জ ইনটু এক্টিভ ভইচ, আৰু তলত 5টা চেণ্টেন্স দিয়া আছে। চেণ্টেন্সকেইটা এবাৰ মই পঢ়ি দিব বিচাৰিছোঁ। Number 1, she is not known to me. Number 2, a letter is being written by her. Number 3, I was promised a reward by father. Number 4, she likes being praised. Number 5, tigers are troubled by flies. ঠিক আছে, আমি এতিয়া ফাৰ্ষ্টটোলৈ আহিছোঁ। She is not known to me. এনচাৰটো হৈছে I do not know her. She is not known to me, তাৰ পৰা নটটো আঁতৰাই দিলে she is known to me। গতিকে she is knownলৈকে আমি যদি চাই যদি দিওঁ, she টো ছাবজেক্ট, is টো হৈছে is a মাৰৰ পৰা is আহিছে, আৰু known টো হৈছে know ভাৰ্বটো past participle লিখিছে। গতিকে ছাবজেক্ট প্লাছ is প্লাছ প্ৰিন্সিপাল ভাৰ্ব ইন past participle, তেতিয়া এইটো পেছিভ ভইচৰ এটা ষ্ট্ৰাকচাৰ আৰু চিম্পল প্ৰেজেণ্ট টেন্স হয়। আৰু she is known to me হ'লে আমি লিখোঁ I know her। এতিয়া যিহেতু ইয়াত নট এটা আছে, she is not known আছে, গতিকে I know her টো আমি নিগেটিভ কৰি দিম। তেতিয়া আমি পাম I do not know her। তেতিয়া আমি নটো ভাঙি দিম, do and know লিখিম, আৰু doৰ পাছতে নটটো লিখি দিম। মানে আমি জানো যে নিগেটিভ কৰিলে প্ৰথম যিটো ভাৰ্ব থাকে সেই ভাৰ্বটোৰ পাছতে নট এটা লাগে। গতিকে ডুটো এটা ভাৰ্ব, ফাৰ্ষ্ট পাৰ্ট অফ দ্য ভাৰ্ব, গতিকে ডুৰ পাছত আমি নট লিখিছোঁ, আৰু তেতিয়া আমি পাম I do not know her। ওপৰৰ চেণ্টেন্সটোৰ অৰ্থ হৈছে she is not known to me। ইয়াৰ অৰ্থটো হৈছে তাই মোৰ সৈতে বা মোৰ লগত পৰিচিত নহয়। গতিকে ইয়াৰ এক্টিভটো হ'ব I do not know her। মই তাইক চিনি নাপাওঁ। ঠিক আছে, আমি ইয়াৰ পিছৰটোলৈ আহিছোঁ। A letter is being written by her। এনচাৰটো হৈছে she is writing a letter। বহুত চিম্পল এইটো। A letter ছাবজেক্ট, is আহিছে, is a মাৰৰ পৰা is আহিছে, being আহিছে, written প্ৰিন্সিপাল ভাৰ্ব ইন past participle, by her, by টো প্ৰিপজিশ্যন, her টো অবজেক্ট হৈ আছে। গতিকে এইটো এটা পেছিভ ভইচত আছে আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা এক্সাম্পল, এটা ষ্ট্ৰাকচাৰ হয়। গতিকে আমি সেইকাৰণে আমি লিখিম by her টোৰ কাৰণে C লিখিলোঁ, তাৰপিছত is লিখিলোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমি ষ্ট্ৰাকচাৰটো জানো, ছাবজেক্ট প্লাছ is am are যিকোনো এটা হ'ব, প্লাছ প্ৰিন্সিপাল ভাৰ্ব প্লাছ ING হয়। গতিকে আমি ইয়াত লিখিছোঁ প্ৰিন্সিপাল ভাৰ্ব ৰাইট হৈ আছে, ৰাইট টু ৰিটেন হৈ আছে, আমি ইয়াত লিখিছোঁ she is writing, মানে ৰাইটৰ পাছত ING এটা লগাই দিছোঁ। she is writing a letter। ওপৰৰ চেণ্টেন্সটোৰ অৰ্থ হৈছে তাইৰ দ্বাৰা এখন চিঠি লিখি থকা হৈ আছে, আৰু তলত আমি লিখিছোঁ এক্টিভত লিখিছোঁ she is writing a letter। তাই এখন চিঠি লিখি আছে। এতিয়া আমি পিছৰটোলৈ আহিছোঁ। I was promised a reward by a father। এনচাৰটো হৈছে father promised me a reward। কিয় লিখিলোঁ? ওপৰলৈ চেণ্টেন্সটো আমি চাওঁ। I ছাবজেক্ট, was আহিছে, was oblique where, was আহিছে, I পাছত was বহাই কাৰণে was লিখিছোঁ। প্ৰমিছটো হৈছে past participle আছে, মানে ভাৰ্ব ইন past participle form। তেতিয়া আমি গম পালোঁ যে চিম্পল past tense হয় আৰু পেছিভত আছে। গতিকে আমি লিখিলোঁ বাই ফাদাৰ, যিটো অবজেক্ট হৈ আছিলে সেইটো ছাবজেক্ট হৈছে, এক্টিভত হৈছে ফাদাৰটো আমি লিখিলোঁ ফাদাৰ প্ৰমিছটো হৈছে যিটো প্ৰিন্সিপাল ভাৰ্ব যিটো আছে প্ৰমিছড, সেইটো ইয়াত ডি এটা লগাই পেলাই আমি লিখিছোঁ চিম্পল পাষ্ট টেন্সত লিখিছোঁ। এইটো পাষ্ট টেন্স হৈ আছে, ফাদাৰ প্ৰমিছ চিম্পল পাষ্ট টেন্স। মিটো আছে আই, যিটো হৈ আছে আইটো মি হৈ গৈছে। এই ৰিৱাৰ্ডটো ওপৰৰ পৰা সেইটো এটা অবজেক্ট হয় নামি আহিছে। গতিকে ফাদাৰ প্ৰমিছড মি এ ৰিৱাৰ্ড। ওপৰটো হৈছে দেউতাৰ দ্বাৰা মোক এটা পুৰস্কাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে, আৰু তলত এক্টিভটো হৈছে দেউতাই মোক এটা পুৰস্কাৰ প্ৰতিশ্ৰুতি দিছিলে বা পুৰস্কাৰ দিয়াৰ প্ৰতিশ্ৰুতি বহাইছিলে বা প্ৰতিশ্ৰুতি কৰিছিলে। ঠিক আছে, এতিয়া আমি ইয়াৰ পিছৰটোলৈ আহিছোঁ। she likes being praised। এনচাৰটো হৈছে she likes people to praise her। আমি ইয়াত দেখিছোঁ she likesটো হৈছে ফাইনাইট ভাৰ্ব, নন ফাইনাইট নহয়। ইয়াতো কিন্তু এক্টিভতে আছে, পেছিভত নাই। কিন্তু being praised যিটো হৈ আছে এইটো হৈ আছে পেছিভত হৈ আছে, আৰু এইটো হৈছে নন ফাইনাইট ভাৰ্ব। ফাইনাইট ভাৰ্বটো ঠিকে আছে, কিন্তু নন ফাইনাইট ভাৰ্ব যিটো হৈ আছে সেইটো পেছিভত আছে। গতিকে আমি লিখিম she likes, আমি একেটাকে লিখিম এক্টিভত। তাৰপিছত কোনে কাক প্ৰেইজ কৰাটো বিচাৰিছে এই কথা উল্লেখ কৰা নাই, কিন্তু আমি পিপুল লিখি দিছোঁ। বাই পিপুল ইয়াত উল্লেখ কৰা নাই,
গতিকে আমি লিখিছোঁ she likes people to praise her. ওপৰৰ অৰ্থটো হৈছে তাই প্ৰশংসিত হোৱাটো ভাল পায়. তলত হৈছে এক্টিভত লিখিছোঁ তাইক মানুহে প্ৰশংসা কৰাটো ভাল পায়. এতিয়া শেষৰটোলৈ আহিছোঁ. Tigers are troubled by flies. এনচাৰটো হৈছে flies trouble tigers. এতিয়া tigers are troubled by flies. ইয়াৰ টেন্সটো কি? টাইগাৰ্ছটো হৈছে ছাবজেক্ট, আৰ আহিছে ইজ এম আৰ, আৰু ট্ৰাবুলটো হৈছে প্ৰিন্সিপাল ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল. মানে ট্ৰাবুল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ট্ৰাবুলড, বাই ফ্লাইছটো অবজেক্ট হৈ আছে, ফ্লাইছটো অবজেক্ট. গতিকে ফ্লাইছটো আগলৈ আহিলে ওপৰত যিটো চেণ্টেঞ্চ আছে চেণ্টেঞ্চটো চিম্পল প্ৰেজেণ্ট টেন্সত আছিলে, সেইকাৰণে ফ্লাইছটো তললৈ আহিলে ফ্লাইছটো ছাবজেক্ট হৈ গ'ল. ছাবজেক্টৰ পাছত চিম্পল প্ৰেজেণ্ট টেন্সত হ'লে আমি কি হয় ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট লিখোঁ. গতিকে ছাবজেক্টটো হৈছে ফ্লাইছ, থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হৈ আছে, সেইকাৰণে ট্ৰাবুলছ হোৱা নাই, ট্ৰাবুল হৈছে. ফ্লাইছ ট্ৰাবুল টাইগাৰ্ছ. ওপৰৰ চেণ্টেঞ্চটোৰ অৰ্থ হৈছে টাইগাৰ্ছ আৰ ট্ৰাবুল বাই ফ্লাইছ. এইটো হৈছে মাখিৰ দ্বাৰা বাঘক আমনি কৰা হয়. তলত লিখিছোঁ ফ্লাইছ ট্ৰাবুল টাইগাৰ্ছ, মাখিয়ে বাঘক আমনি কৰে. ঠিক আছে, আজিলৈ আমি ইমানতে সামৰিছোঁ. ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা. থেংক ইউ অল.